নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আপোনালোকক জনাব বিচাৰিছো বিধানসভাৰ যি বাজেট অধিৱেশন আদিৰ পৰা আৰম্ভ হৈছে আৰু বিধানসভাৰ মজিয়াত দেখিবলৈ পোৱা গৈছে আজি চেয়াৰম্যান আলীক মাৰ্শাল লগাই বাহিৰ কৰি দিয়া হৈছে আৰু বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হৈছে চেয়াৰম্যান আলীক মাৰ্শাল লগাই উলিয়াই দিছে বাঘবৰৰ কংগ্ৰেছৰ বিধায়কগৰাকী সদনৰ পইণ্ট অফ অৰ্ডাৰক বিপথে পৰিচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে চেয়াৰম্যান আলীৰ বিৰুদ্ধে এনআৰচিৰ সমন্বয়ক হিতেশ দেৱশৰ্মাক যোগ্য বুলি উল্লেখ কৰা বিধায়কৰ ক্ষোভ আৰু বিধানসভাৰ পৰা বাহিৰ হোৱাৰ পিছতে বিস্ফোৰক মন্তব্য কৰিছে অধ্যক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে বিধায়কগৰাকী পুনৰ জনাইছো আমি এই মুহূৰ্তত আজিৰে পৰা বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু আজিৰ দিনটোৰে দেখিবলৈ পোৱা গৈছে বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হৈছে চেয়াৰম্যান আলীক বাঘবৰৰ কংগ্ৰেছৰ বিধায়ক চেয়াৰম্যান আলীক মাৰ্শাল লগাই উলিয়াই দিয়া হৈছে বিধানসভাৰ মজিয়াৰ পৰা আৰু সদনৰ পইণ্ট অফ অৰ্ডাৰক বিপথে পৰিচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছতে অধ্যক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিধায়কগৰাকী বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে process ইমান ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ আণ্ডাৰ দি ছুপাৰভিজন অফ সুপ্ৰিম কোৰ্ট এই এনআৰচি প্ৰচেছটোৰ যিজন মানুহ দায়িত্বত থাকিব সেই মানুহজন ল এবাইডিং তেওঁ কনষ্টিটিউশ্যনেলৰ প্ৰতি দায়বদ্ধতা থকা নেশ্যনেল ইণ্টাৰনেশ্যনেল ট্ৰেডিৰ প্ৰতি তেওঁ দায়বদ্ধতা থকা মানুহ হ'ব লাগেনে চৰকাৰে স্বীকাৰ কৰিছে হয় তাৰপিছত দ্বিতীয় প্ৰশ্নটো আছিলে যে প্ৰেক্ষাপটত যেহেতু মানুহজন কনষ্টিটিউশ্যনেলৰ দায়বদ্ধতা থাকিব লাগিব ল এবাইডিং হ'ব লাগিব নেশ্যনেল ইণ্টাৰনেশ্যনেল ট্ৰেডিৰ প্ৰতি তেওঁ দায়বদ্ধতা থাকিব লাগিব তেনে প্ৰেক্ষাপটত হিতেশ শৰ্মা বৰ্তমানৰ এনআৰচি কোঅৰ্ডিনেটৰ ফিট হয়নে নহয় উপযুক্ত হয়নে নহয় চৰকাৰে উত্তৰ দিলে তেওঁ ফিট হয় মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে হিতেশ শৰ্মা এনআৰচি কোঅৰ্ডিনেটৰ হোৱাৰ আগতে তেওঁ এনআৰচি সম্পৰ্কে দিয়া কিছু মন্তব্য মই কৰি দিব খুজিছোঁ তেওঁ এনআৰচি সম্পৰ্কে মন্তব্য দিছিলে বালিত মূৰ গুজি থাক এনআৰচিত লাখ লাখ বাংলাদেশী তেওঁ মন্তব্য দিছিলে ইট ৱাজ এ ভিক্টৰী অফ মুছলিম বাংলাদেশী নট অফ এছামিজ ট্ৰাই টু ৰিয়েলাইজ ইট তেওঁ মন্তব্য দিছিলে ভাৰত পাকিস্তানৰ খেলত পাকিস্তান জিকিলে যিসকলে পতাকা ফুটায় তেওঁলোককেই লিখিব দিয়া হ'ল জাতিৰ দলিল তেওঁলোকৰ বাবেই গোৱা হ'ল গভীৰ আস্থাৰ গান তেওঁ মন্তব্য দিছিলে আচৰিত নালাগেনে অসম চুক্তিয়ে দিয়া 50 লাখ পাকিস্তানী আৰু নাগৰিকপঞ্জীয়ে দিয়া অতিৰিক্ত 50 লাখ বাংলাদেশী মুঠ 1 কোটি হজম কৰি তাৰে ভিতৰেৰে ধৰ্মীয় নিষ্পেষিত কেইলাখমান হিন্দু বাংলাদেশীক লৈ অসমীয়াৰ পেটৰ বিষ 1972 চনৰ পুৰণি ঘাট টুকুৰা আজি বহুতৰ বাবে ৰাজনীতিৰ আধাৰ এতিয়া কথা হ'ল এই যে আমাৰ প্ৰতীক হাজেলা বা অসম চৰকাৰে নিযুক্তি দিয়া 55,000 এমপ্লয়ী কৰ্মচাৰী এনআৰচি প্ৰস্তুতকৰণত সেইসকল ভাৰত পাকিস্তানৰ খেলত পাকিস্তান জিকিলে পতাকা ফুটাই নিয়ে এই ধৰণৰ মন্তব্য হিতেশ শৰ্মাই ডাঙৰীয়াই দিয়ে গোটেই 55,000 এমপ্লয়ী যিসকলে প্ৰায় 4টা বছৰ মূৰৰ ঘাম মাটিত পেলাই ৰাতি দিন একাকাৰ কৰি এনআৰচি বনালে অসম চৰকাৰে নিযুক্তি দিয়া 55,000 এমপ্লয়ী তেওঁলোকক আজি হিতেশ শৰ্মা ডাঙৰীয়াই তেওঁলোকক এটা ডাঙৰ বদনাম দিলে যে এইখিনি পাকিস্তান জিকিলে পতাকা ফুটায় হিতেশ শৰ্মা ডাঙৰীয়াই ক'লে যে এনআৰচি প্ৰস্তুতিৰ যোগেদি 50 লাখ বাংলাদেশী এনআৰচিত সোমাল যিটো প্ৰচেছ সুপ্ৰিম কোৰ্টৰ অধীনত যিটো প্ৰচেছ কমপ্লিটলি ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে ঘোষণা কৰি থৈছে ইট ৱাজ এ লিগেল ইট ৱাজ এ ট্ৰান্সপাৰেণ্ট প্ৰচিডিউৰ ইউনিয়ন হোম মিনিষ্ট্ৰী বিজেপি চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই এনআৰচি সম্পৰ্কে মন্তব্য দিছে সদন ব্ৰিজ অফ প্ৰিভিলেজ তেওঁ মিছা কথা কৈছে চৰকাৰে ভুল তথ্য দিছে আৰু চৰকাৰে সদনক বিপথে পৰিচালিত কৰিছে আৰু গতিকে তেওঁৰ বিৰুদ্ধে ব্ৰিজ অফ প্ৰিভিলেজ হ'ব লাগে কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল স্পীকাৰে মোক কথাখিনি ক'বই নিদিলে আই এম এ মেম্বাৰ অফ দিছ এছেম্বলি আই হেভ গট এভৰি ৰাইট
টু ৰেইজ দি গ্ৰিভেন্সেছ অফ দ্য পিপুল। এই ধৰণে যদি সদন চলি থাকে, আমি বিচাৰোঁ অধ্যক্ষ মহোদয় নিউট্ৰেল হওক, নিৰপেক্ষ হওক। তেওঁ যেতিয়া অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়, তেওঁ দলৰ ঊৰ্ধত থাকিব লাগে। NRC